আমাৰ এই হাঁহয়াল গাঁও নিচেই সৰু গাঁও। এই গাঁওখনত প্ৰধানকৈ আমাৰ এইজনৰ নামঘৰ। আমি 2018 চনত বিধায়ক ঋতুপৰ্ণ বৰুৱাদেৱ সেইটো টাইমৰ বিধায়ক, তেখেতৰ আশ্বাসত আমি নামঘৰ জনা সম্পূৰ্ণ ভাঙি দিয়া হৈছিল। তেখেতে আমাক নামঘৰ জনা 3 লাখকৈ টকা দিম বুলি কোৱাত আমি নামঘৰ জনা ভঙা হ'ল। কিন্তু দুখৰ বিষয়, নাজানো কি কাৰণে আজি দিন ধৰালৈকে এই পইচা চৰকাৰৰ পইচা ওলাই নাহিল। বাৰু যি কি নহওক, আমাৰ গাঁওখনৰ সমূহ ৰাইজে একত্ৰিত হৈ দান বৰঙণি, ভঙা সামগ্ৰী, গছ অন্যান্য বিক্ৰী কৰি আমি নামঘৰ জনা আজি দিনত উপনীত হ'ব পাৰিলোহি। সকলোৱে অৰিণা আছে ইয়াত, পুৰুষ মহিলা ল'ৰা ছোৱালী ডেকা বুঢ়া সমস্তজনৰ অৰিণা লৈ আজি ইমানখিনিত উপনীত হৈছোহি। যি কি নহওক, আমাৰ গাঁওখন সুন্দৰ সুফলভাৱে থাকক, ইয়াৰ কামনাৰে মই আজি এই উৎসৰ্গাৰ দিনটো পালন কৰা হৈছে। কৃষ্ণ নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ ৰহমৰীয়া হাঁহয়াল গাঁৱৰ ৰাইজৰ তৰফৰ পৰা নমস্কাৰ আৰু সেৱা আগবঢ়াইছোঁ। আজি আমাৰ নামঘৰ জনাৰ উৎসৰ্গা অনুষ্ঠান। আমি সকলো গাঁৱৰ ৰাইজে একত্ৰিত হৈ যোৱা 17 চনৰ পৰা আজি 21 চন যথেষ্ট দিন যথেষ্ট বছৰ আমি বহু কষ্টৰ মাজেৰে পাৰ কৰালোঁ আৰু ৰাইজৰ আৰু বিশেষ কিছুমান ব্যক্তিৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা পোৱাৰ কাৰণে আজি আমি উৎসৰ্গাভাগি পাতিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমি এই চেগতে আমাক যিসকল ব্যক্তিয়ে এনে অনুষ্ঠান তাত আমাক আৰ্থিকভাৱে আমাক সহায় কৰিলে তেখেতলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে অনাগত দিনতো আমাক সেই ব্যক্তিসকলে এনেধৰণৰ অনুষ্ঠানত আমাক সহায়ৰ হাত আগবঢ়ায়। আৰু আমাৰ ইয়াত যথেষ্ট আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান পতা হয়। এই চেগতে আমি সমূহ অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠানভাগিলৈ আহি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ যেনে ভাওনা, দিহানাম, আমি সকলো ধৰণৰ অনুষ্ঠান আমি ইয়াত উপস্থাপন কৰোঁ। আমি সকলো অসমবাসী ৰাইজক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমাক হিতাৰ্থ কৰিবলৈ আমি অনুৰোধ জনালোঁ। ধন্যবাদ।